নমস্কাৰ আপোনালোকক আকৌ এবাৰ মোৰ ভিউচন জব চেনেললৈ স্বাগতম জনাইছোঁ। মই এইটো চেনেলৰ যোগেদি বিভিন্ন চৰকাৰী চাকৰি সম্পৰ্কীয় ইনফৰমেশ্যন আপোনালোকক প্ৰভাইড কৰোঁ। আপোনালোকে যদি নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি আজি আলোচনা কৰিম স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ সম্বন্ধে। আপোনালোকে ইতিমধ্যে গম পাইছে ডিএমইৰ যিটো নন টেকনিকেলৰ এক্সাম আছে, স্বাস্থ্য বিভাগৰ নন টেকনিকেলৰ এক্সাম, এইটো 9 মাৰ্চত অনুষ্ঠিত হ'ব। এইটো অফিচিয়েলি নটিচ ৰিলিজ কৰিছে। তাৰে আমি আজি ডিছকাছ কৰিম চিলেবাছ আৰু এক্সাম পেটাৰ্ণ, যিটো লাষ্ট ইয়াৰৰ এক্সাম যিটো হৈছিল 2022 চনত। এই 2022 চনত কেনেকুৱা এক্সাম হৈছিল, কি পেটাৰ্ণ ফ'ল' কৰিছিল, চিলেবাছ কি আছিল, এই হিচাপে আমি আজি টপিক আলোচনা কৰিম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমি ডিছকাছ কৰিম কি এক্সামৰ পেটাৰ্ণ আৰু কি ছাবজেক্টৰ পৰা কুৱেশ্যন আহিব পাৰে। ঠিক আছে, চাওক, প্ৰথমতে আমি যিটো ইয়াতে চাই আছোঁ ডিএমই নন টেকনিকেলৰ যিটো এক্সাম, ডিএমই নন টেকনিকেলৰ যিটো এক্সাম মাৰ্চ মাহত হৈছিল 2022 চনত। ঠিক আছে, যদি আমি যোৱাবাৰৰ এক্সামৰ পেটাৰ্ণ আৰু চিলেবাছ যদি ফ'ল' কৰোঁ, নন টেকনিকেলৰ কাৰণে মিডিয়ামটো ইংলিছ আছিল। ইংলিছ লেংগুৱেজত যিটো কুৱেশ্যনবিলাক আহিছিল, আৰু ইয়াতে নেগেটিভ মাৰ্ক নাছিল। প্ৰথমতে জেনেৰেল নলেজৰ পৰা 20টা কুৱেশ্যন আহিছিল, জেনেৰেল ছায়েন্সৰ পৰা 10টা কুৱেশ্যন আছিল, ইংলিছৰ পৰা অৰ্থাৎ ইংলিছ গ্ৰামাৰৰ পৰা 10টা কুৱেশ্যন আহিছিল, আৰু মেথামেটিক্সৰ পৰা 10টা কুৱেশ্যন আহিছিল। ঠিক আছে, এইটো ডিএমই নন টেকনিকেলৰ কাৰণে। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে ডিএমই টেকনিকেলৰ এক্সাম হৈ গৈছে। ডিএমই টেকনিকেলৰ যিটো এক্সাম আছে তাতেও 50টা কুৱেশ্যন আছিলে, আৰু 50টা কুৱেশ্যনত এনেকুৱা পেটাৰ্ণে আছিল, অকল জেনেৰেল নলেজ আৰু ছায়েন্সত অলপ আছিল, মানে ছায়েন্সত তাতে 20টা কুৱেশ্যন আছিল, আৰু জেনেৰেল নলেজৰ পৰা 10টা কুৱেশ্যন আছিল। কিন্তু নন টেকনিকেলৰ এক্সামত কি হয়, জেনেৰেল ছায়েন্সৰ পৰা 10টা কুৱেশ্যন আহে, আৰু জেনেৰেল নলেজৰ পৰা 20টা কুৱেশ্যন আহে, আৰু ইংলিছ গ্ৰামাৰৰ পৰা 10টা, আৰু মেথামেটিক্সৰ পৰা 10টা কুৱেশ্যন। ঠিক আছে, আমি যদি টপিক ৱাইজ আমি যদি চাওঁ, তেনেহ'লে যোৱাবাৰ যিটো হৈছিল, যোৱাবাৰ যিটো 2022ত নন টেকনিকেলৰ এক্সাম হৈছিল, কুৱেশ্যন মোৰ লগত আছে, মই কুৱেশ্যনখিনিও ডিছকাছ কৰিম নেক্সট ভিডিঅ'ত। হিষ্ট্ৰীৰ পৰা 3টা কুৱেশ্যন আছিল, স্পৰ্টছৰ পৰা 1টা কুৱেশ্যন আছিল, বুকছ এণ্ড অথৰৰ পৰা 1টা কুৱেশ্যন আছিল, ছায়েন্সৰ পৰা 3টা কুৱেশ্যন আছিল, ইয়াতে 3টা কুৱেশ্যন আছিল ছায়েন্সৰ পৰা। এইটো ছায়েন্সত, এইটো জেনেৰেল নলেজৰ ভিতৰত ছায়েন্সৰ পৰা 3টা কুৱেশ্যন বেলেগকৈ আহিছে। আকৌ জেনেৰেল ছায়েন্সৰ এজ এ টপিক হিচাপে 10টা কুৱেশ্যন আছিল, জিঅ'গ্ৰাফীৰ 2টা কুৱেশ্যন আছিল, ৱৰ্ল্ড জিকেৰ পৰা 3টা কুৱেশ্যন আছিল, পলিটিৰ পৰা 3টা কুৱেশ্যন আছিল, ষ্টেটিক জিকেৰ পৰা 2টা, আৰু আছাম ৰিলেটেডৰ পৰা 2টা কুৱেশ্যন আছিল। ঠিক আছে, তো এইখিনি জেনেৰেল নলেজত যোৱাবাৰ এনেকুৱা কুৱেশ্যন আহিছিল। তাৰপিছত ইংলিছৰ কাৰণে আহিছিল, চিৰনিম এণ্টনিম সুধিছিল, টেন্সৰ পৰা আহিছিল, স্পেলিং এৰৰ বা স্পেলিং ইম্প্ৰুভমেণ্টৰ পৰা আহিছিল, স্পেলিং নহয়, চেণ্টেন্স ইম্প্ৰুভমেণ্ট আৰু স্পেলিং এৰৰৰ পৰা কুৱেশ্যন আহিছিল। তাৰপিছত নাউনৰ পৰা কুৱেশ্যন আহিছিল, ফিল ইন দ্য ব্লেংকৰ পৰা আহিছিল, চেণ্টেন্স কাৰেকশ্যনৰ পৰা কুৱেশ্যন আহিছিল, ডিগ্ৰীৰ পৰা কুৱেশ্যন আহিছিল, আৰু ওৱান ৱাৰ্ড ছাবষ্টিটিউট, এইবিলাক টপিকৰ পৰা কুৱেশ্যন যোৱাবাৰ সুধিছিল। ঠিক আছে, মেথছত কি আহিছিল, মেথছৰ চিম্পলিফিকেশ্যন আহিছিল, HCF আছিল, SI আছিল, টাইম এণ্ড স্পীড আছিল, মেনচুৰেশ্যনৰ পৰা কুৱেশ্যন সুধিছিল, স্কুৱাৰ কিউবৰ পৰা কুৱেশ্যন সুধিছিল, এলজেব্ৰাৰ পৰা কুৱেশ্যন সুধিছিল, এজেছৰ পৰা, ট্ৰেন্সৰ পৰা, টাইম এণ্ড ৱাৰ্ক, এইবিলাক টপিকৰ পৰা প্ৰশ্ন সুধিছিল। আৰু জেনেৰেল ছায়েন্সত বায়'লজি আৰু বিভিন্ন টপিকৰ পৰা জেনেৰেল ছায়েন্সৰ কুৱেশ্যনখিনি আহিছিল। মুঠতে আপোনালোকে যদি যোৱাবাৰৰ কুৱেশ্যনখিনি, যোৱাবাৰ যি 2018 চনৰ পৰা 2024 বা 2022-23লৈকে যিবিলাক প্ৰশ্ন আহিছিল, এই প্ৰশ্নবিলাক আপোনালোকে যদি এবাৰ ৰিভাইজ কৰে, মই ভাবোঁ আপোনালোকৰ জিকেৰ কাৰণে অন্তত বা বাকী ছাবজেক্টৰ কাৰণেও আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। ঠিক আছে, কাৰণ মই চাই আছোঁ ডিএমইৰ এক্সামবিলাক ৰিপিটেড কুৱেশ্যন সুধি থাকে, মানে এক্সামত যোৱাবাৰৰ কুৱেশ্যনবিলাকে সুধি থাকে। মই যিটো লক্ষ্য কৰিছোঁ, সেইদিনা যে ডিএমই টেকনিকেলৰ এক্সাম হৈ গ'ল, তাতো আমি চাইছোঁ কিছুমান আগত হৈ যোৱা এক্সামৰ পৰীক্ষাৰ প্ৰশ্নও সুধিছিল। ঠিক আছে, তাৰপিছত গ্ৰেড যিটো 4 আছে, গ্ৰেড 4 ছেম, গ্ৰেড 4ৰ এক্সাম 2022 যিটো হৈছিল 2022ত, তাতো এটা কুৱেশ্যনত 2 মাৰ্ককৈ আছিলে, আৰু নন টেকনিকেলতো 2 মাৰ্ককৈ আছিলে।
ইয়াতো জিকেৰ পৰা 20টা কুৱেশ্যন সুধিছিল, জেনেৰেল সায়েন্সৰ পৰা 10টা কুৱেশ্যন সুধিছিল, ইংলিছ গ্ৰামাৰৰ পৰা 10টা কুৱেশ্যন সুধিছিল আৰু মেথছৰ পৰা 10টা কুৱেশ্যন সুধিছিল। ঠিক আছে, কিন্তু ইয়াতে মিডিয়াম যিটো আছিল সেইটো ইংলিছ আৰু এছামিছ লেংগুৱেজত আছিল কুৱেশ্যনবিলাক, আৰু নন টেকনিকেলত অকল ইংলিছ লেংগুৱেজতে কুৱেশ্যনবিলাক আছিল। আমি যদি 2020 চনৰ নন টেকনিকেলৰ এক্সাম পেটাৰ্ণটো চাওঁ তেনেহ'লে অলপ তাতে বেলেগ আছিল। কেনেকুৱা বেলেগ আছিল, ডিফাৰেঞ্চেছটো কি আছিল? DME 2020ত যিটো এক্সাম হৈছিল তাতে 100টা কুৱেশ্যন আছিল, আৰু 2022ত যিটো এক্সাম হৈছিল তাতে 50টা কুৱেশ্যন আছিল। ইচ কুৱেশ্যন 1 মাৰ্ককে আছিল, আৰু মিডিয়াম আছিল ইংলিছ মিডিয়ামৰ কুৱেশ্যন, ইংলিছ লেংগুৱেজত কুৱেশ্যনখিনি আছিল। 2020ত যিটো আমি চাই আছোঁ, জেনেৰেল নলেজৰ পৰা 50টা কুৱেশ্যন সুধিছিল, জেনেৰেল ছায়েন্সৰ পৰা 20টা কুৱেশ্যন সুধিছিল, ইংলিছ গ্ৰামাৰৰ পৰা 20টা কুৱেশ্যন সুধিছিল, আৰু মেথছৰ পৰা 10টা কুৱেশ্যন সুধিছিল। ঠিক আছে, কিন্তু 2020ত চাইছোঁ 2022ত পেটাৰ্ণটো চেঞ্জ কৰিছে। তো মই ভাবি আছোঁ যে এইবাৰ 2022ত যিটো এক্সাম হৈছিল, 2022ৰ এক্সামৰ পেটাৰ্ণ যিটো আছিলে সেই হিচাপে এই 2025ৰ যিটো 9 মাৰ্চত এক্সাম হ'ব সেই পেটাৰ্ণ ফ'ল' কৰিব, মোৰ এনেকুৱা লাগি আছে। ঠিক আছে, ইয়াতে নেগেটিভ মাৰ্কিং নাই, ইয়াতে আপোনালোকৰ 20টা জেনেৰেল নলেজৰ কুৱেশ্যন থাকিব, 10টা ছায়েন্সৰ পৰা থাকিব, 10টা ইংলিছ গ্ৰামাৰৰ পৰা থাকিব, আৰু 10টা কুৱেশ্যন আপোনালোকৰ মেথামেটিক্সৰ পৰা থাকিব। ঠিক আছে, তো আপোনালোকে এবাৰ কি কৰিব, আপোনালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনখিনি ভালদৰে চাই যাব, কাৰণ প্ৰিভিয়াছ ইয়াৰৰ পৰা বহুকেইটা কুৱেশ্যন মই চাইছোঁ এইবাৰ সিদিনা হৈ গ'ল DME টেকনিকেল পৰীক্ষাৰ কুৱেশ্যনত এক্সামত কুৱেশ্যনবিলাক কমন পৰিছে। গতিকে 2018ৰ পৰা যদি আপোনালোকে পাৰে 2018ৰ পৰা এবাৰ এই কুৱেশ্যনখিনি চাই যাব, মই ভাবোঁ নিশ্চয়কৈ বহুতকেইটা কুৱেশ্যন তাৰ পৰা কমন পৰিব। ঠিক আছে, আৰু আপোনালোকে ইংলিছখিনিও চাব, ইংলিছৰ যি গ্ৰামাৰ আছে বা যি টেন্সৰ কুৱেশ্যনবিলাক আছে এইবিলাক আপোনালোকে চাব, ছায়েন্সৰ পৰা যিবিলাক টপিক কুৱেশ্যন আহে সেইবিলাক চাব, নিশ্চয়কৈ আপোনালোকে ভাল এটা স্ক'ৰ কৰিব পাৰিব। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে। ঠিক আছে, তো ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ভিডিঅ'টো যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো মই ইমানতে সামৰিছোঁ, ধন্যবাদ।